আলহামদুলিল্লাহ আহি গল ভাগ্যর রাতি পবিত্র মহিমান্বিত শবে বারাত 3 ফেব্রুয়ারি মঙ্গলবার দিন গই রাতি পবিত্র শবে বারাত হয় এয়া শবে বারাত আহি গৈছে কিন্তু এতিয়াও না জানিলে এই রাতি কি কি আমল করিব শবে বারাতর নামাজ কেই রাকাত পড়িব এই নামাজ ফরজ হয় নে সুন্নত ওয়াজিব নে নফল হয় এই নামাজৰ নিয়ত কেনেকৈ কৰিব লাগে আমাৰ আকাবিৰ সকলে এই ৰাতি কি কি আমল কৰিছিল কোন দোৱাসমূহ পঢ়িছিল এই ৰাতি কোন কোন জিকিৰসমূহ কৰিছিল এই ভিডিওটি যদি আপুনি মনোযোগ সহকাৰে চাই শবে বাৰাতৰ ৰাতিৰ কি কি আমল কৰিব লাগে গোটেইখিনি নিয়ম কানুন আপুনি শিকি ল'ব পাৰিব আৰু এই ৰাতিৰ ফজিলত হাসিল কৰিব পাৰিব ইনশাআল্লাহ মনত ৰাখিব এই ৰাতি ভাগ্যৰ ৰাতি হয় এই ৰাতিক ভাগ্যৰ ৰজনী বুলি কোৱা হয় আল্লাহু আকবার এই রাতে আল্লাহ রব্বুল আলামিন অগণন বান্দা বান্দি সকলক মাফ করে দিয়ে বান্দার আমলের পরিবর্তে তার ভাগ্য নির্ধারণ করা হয় তার গোটেই বছরটো আপুনি গোটেই বছরটো কি খাব কিমান টকা ইনকাম কৰিব ক'ত যাব আপোনাৰ কি হ'ব আপোনাৰ মৃত্যু হ'ব নেকি গোটেইখিনি এই ৰাতি লিখা হয় আল্লাহর নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা সম্বোধন কৰি আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় হে আয়েশা তুমি জানা না এই রাতি কি হয় মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা আরজ করিলে ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপনি কখসুন বারু এই রাতি কি হয় আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে فيها أن يكتب كل مولود من بني آدم في هذه السنة وفيها أن يكتب كل هالك من بني آدم في هذه السنة وفيها ترفع أعمالهم وتنزل أرزاقهم الله أكبر শবে বারাতর রাতি লিস্ট করা হয় সকলো কিছুর বাজেট বনোয়া হয় আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে ফিহা আইয়ুক্তাবা কুল্লু মাউলুদিন মিন বানি আদম ফি হাযিহি সানা এই আহা বছর এটা বছৰত যিমান আদম সন্তান জন্মগ্ৰহণ কৰিব যিমান মানুহ এই পৃথিৱীত জন্ম হ'ব তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয় আৰু এই এটা বছৰত যিমান মানুহৰ ইন্তেকাল হ'ব যিমান মানুহৰ মৃত্যু হ'ব তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয় ওফিহা তুরফাউ আমালুহুম এই পবিত্র রাতি শবে বারাতর রাতি বান্দার নামে আমল আল্লাহ তাআলার আগত পেশ করা হয় আপুনি কি কৰিছে গোটেই বছৰটোত যোৱা এটা বছৰত আপুনি কি আমল কৰিলে এইবোৰ আল্লাহ তাআলাৰ আগত দাঙি ধৰা হয় অতুনজালু আরজাকুহুম আৰু বান্দাৰ আমলৰ পৰিৱৰ্তে তেওঁলোকৰ ভাগ্যৰ নিৰ্ধাৰণ কৰা হয় আহা বছৰটোত আপোনাৰ কি হ'ব আপুনি ক'ত যাব কি কৰিব কিমান টকা ইনকাম কৰিব আপুনি কি খাব কি পিন্ধিব সকলো কিছুৰ লিখা হয় ভাগ্য নির্ধারণ করা হয় নেক আমলের দ্বারা আয়ুষ বৃদ্ধি হয় জীবনত বরকত হয় আর দোয়ার দ্বারা ভাগ্য পরিবর্তন হয় হাদিস শরীফত আইছে নাসাই শরীফের রিওয়ায়াত হয় আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে লা ইয়ারদুল কাযা ইল্লা দুআ ওয়া লা ইয়াজিদু ফিল উমর ইল্লা আল বির ভাগ্য পরিবর্তন নহয় দোয়া ব্যতীত ভাগ্যর হাল হলনি নহয় দোয়া ব্যতীত আর বয়স বৃদ্ধি নহয় জীবনত বরকত নহয় নেকি ব্যতীত পুণ্য ব্যতীত অর্থাৎ দোয়ার দ্বারা ভাগ্য পরিবর্তন হয়ে যায় ভাগ্যত হাল সলনি হয়ে যায় আর নেক আমলের দ্বারা জীবনত বরকত হয় আয়ুষ বৃদ্ধি হয় আল্লাহু আকবার এই রাতি পবিত্র শবে বারাতর রাতি আল্লাহ রাব্বুল আলামিন বান্দার ভাগ্যর নির্ধারণ করে সেই কারণে এই রাতি সঠিক মতে আমি ইবাদত করি আল্লাহ তাআলার ওচৰত যদি আমি বিচাৰো জীবনৰ সমস্যাবোৰ সমাধান হৈ যাব আধৰুৱা সপোনবোৰ পুৰা হৈ যাব জীবনত বৰকত হ'ব আল্লাহ ৰাব্বুল আলামিন জীবনত শান্তি দান কৰিব ইহকাল পৰকালত আমি কামিয়াবি হাসিল কৰিব পাৰিম সেই কাৰণে আমি এই ৰাতি কি কি আমল কৰিম আমি ধুনীয়াকৈ জানি লওঁ মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এক নম্বৰ আমল হৈছে যে আমি রোজা রাখিব লাগে আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই মাহত পবিত্র শাবান মাহত বেশি বেশি কই রোজা রাখিছিল আপুনি কমসে কম 3টা রোজা রাখিব শবে বারাতর রোজা কিন্তু এটা হয় আপুনি শবে বারাতর রাতে সেহরি খাই তার পিছদিনা যেটো রোজা রাখিব এইটো হৈছে শবে বারাতর রোজা কিন্তু ইয়াৰ আগত দুটা রোজা যদি রাখে সোমবার আৰু মঙ্গলবার তেতিয়াহ'লে এনেকুৱাকে 3টা রোজা হৈ যাব আয়ামে বীজৰ রোজাও হ'ব আৰু শবে বারাতর রোজাও হৈ যাব এই রোজাৰ ইমানেই ফজিলত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যি ব্যক্তি শবে বারাতর 3টা রোজা ৰাখিলে আৰু ইফতাৰৰ সময়ত দুরূদ শরীফ পাঠ কৰিলে মোৰ ওপৰত 3বাৰ দুরূদ শরীফ পাঠ কৰিলে আল্লাহ ৰাব্বুল আলামিন ইল্লা গাফারাল্লাহু লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া বারাকা লাহু ফি রিজকি আল্লাহ তাআলা তার জীবনৰ সকলো গুনাহ কাটা মাফ কৰি দিব আৰু তাৰ ৰিজিকত প্ৰচুৰ বৰকত দান কৰিব সুবহানাল্লাহ সেই কারণে আপনি রোজা রাখার চেষ্টা করব এক নম্বর আমল আপনি রোজা রাখিব অন্য রিওয়ায়াতত আহিছে ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়া সুমু নাহারাহা যেতিয়া নাকি শবে বারাত আরম্ভ হয় 14 শাবানৰ রাতি যেতিয়া আরম্ভ হয় 14 শাবানৰ দিন গৈ রাতি শবে বারাতৰ রাতি হয় আরবিত নিসফে শাবান বুলি কোৱা হয় লাইলাতুন মিন নিসফি শাবান
যেতিয়া শবে বাৰাতৰ ৰাতি আৰম্ভ হয় তোমালোকে ৰাতি নামাজ পঢ়িবা আৰু দিনত ৰোজা ৰাখিবা কিয়নো ফাইন্নাল্লাহা ইয়ানজিলু ফিহা লিগুৰুবিশ শামসি ইলা সামাইদ দুনিয়া নিশ্চয় আল্লাহ রাব্বুল আলামিন সূৰ্য অস্ত হোৱাৰ লগে লগে পৃথিৱীৰ আসমানত আগমন কৰে আল্লাহু আকবার ফায়াকুলু আল্লাহ তাআলা ইআলান কৰে আলা মিন মুস্তাগফিরিন ফাগফির লাহু আলা মুস্তারজিকুন ফারজুকাহু আলা মুবতালান ফাওয়াফিয়াহু আলা কাযা হাত্তা ইতলু আল ফজর আল্লাহ তাআলা ইআলান কৰে কোন আছা মাগফিরাত তলবকাৰী কোনে জীৱনৰ গুনাহবোৰ মাফ কৰোৱাব বিচাৰিছা মোৰ ওচৰত দোয়া কৰা তওবা কৰা মই তোমাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম কোন আছা অভাৱত পৰি কাৰ ৰিজিক লাগে মই তোমাক ধন সম্পতেৰে মালামাল কৰি দিম কোন আছা বেমাৰত পৰি মই তাক শিফা দান কৰিম কোন বিপদত পৰি আছা মোৰ ওচৰত দোয়া কৰা মই উদ্ধাৰ কৰিম আলা কাজা কাৰ কি লাগে কাৰ কি প্ৰয়োজন হয় মোৰ ওচৰত দোয়া কৰা আল্লাহ ৰাব্বুল আলামিন গোটেই ৰাতিটো হাত্তা ইতলু আল ফজর ফজৰৰ ৰক্তলৈকে গোটেই ৰাতি বান্দাৰ কাৰণে ইআলান কৰি থাকে কাৰ কি লাগে মোৰ ওচৰত দোয়া কৰা মই তোমাক দান কৰিম তোমাৰ আধৰুৱা সপোন পুৰা হোৱা নাই দোয়া কৰা মই তোমাৰ ভাগ্য পৰিৱৰ্তন কৰি দিম আধৰুৱা সপোনবোৰ পুৰা কৰি দিম তোমাৰ জীৱন শান্তিৰে ভৰপুৰ কৰি দিম আমি আল্লাহৰ পৰা মদত বিচাৰিব লাগিব এই ৰাতি আল্লাহ তাআলাই অফাৰ দিছে এটি সোণালী সুযোগ হয় এই ৰাতি কমসে কম এই সুযোগ আমি এৰি দিব নালাগে এই ৰাতি আমি এক নম্বৰ আমল হৈছে যে দিনত আমি ৰোজা ৰাখিম আৰু দ্বিতীয় নম্বৰত আপুনি নফল নামাজ যিমান বেছি পাৰে এই ৰাতি নফল নামাজ পঢ়িব শবে বাৰাতৰ নামাজ আপুনি ঈশা নামাজৰ পিছত পঢ়িব ঈশাৰৰ আপুনি প্ৰথমতে 12 ৰাকাত নামাজ পঢ়ি ল'ব বিতি নামাজটো গোটেই পিছত পঢ়িব ঈশা নামাজ প্ৰথমতে 4 ৰাকাত সুন্নত 4 ৰাকাত ফৰজ 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল এনেকৈ 12 ৰাকাত নামাজ যেতিয়া আপোনাৰ হৈ যায় বিতি নামাজটো তাহাজ্জুদৰ নামাজৰ পিছত পঢ়িব তাহাজ্জুদৰ নামাজ এই ৰাতি পঢ়িব এনে গোটেই বছৰটো নপঢ়িলেও কমসে কম এই ৰাতি তাহাজ্জুদৰ নামাজটো আপুনি পঢ়িব আৰু তাহাজ্জুদৰ নামাজৰ নিয়মো মই কৈ দিম শবে বাৰাতৰ নামাজৰ নিয়ম আগতে কৈ লওঁ কোন দোৱাসমূহ পঢ়িব লাগে কেই ৰাকাত পঢ়ি দোৱা কৰিব লাগে সেইখিনিও আগতে কৈ ল'ম তাৰপিছত তাহাজ্জুদৰ বিষয়টোত আহি আছোঁ শবে বাৰাতৰ নামাজ সুন্নত হয় নে ফৰজ হয় নে ৱাজিব নে নফল ইয়াৰ উত্তৰ হৈছে শবে বাৰাতৰ নামাজ নফল হয় আৰু শবে বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ আপুনি পঢ়িব আমাৰ আকাবিৰ সকলে এই ৰাতি 1000 ৰাকাতলৈকে নামাজ পঢ়িছিল 2 ৰাকাতৰ কৰি নিয়ত কৰি আপুনি 100 ৰাকাত পঢ়ক 200 ৰাকাত পঢ়ক যিমান পাৰে যিমান সামৰ্থক হয় নিজৰ শক্তিৰ দ্বাৰা যিমানখিনি শৰীৰে কুলাই সিমানখিনি আপুনি নামাজ পঢ়িব 2 ৰাকাত কৰি নিয়ত কৰি নফল নামাজ হয় আপুনি গোটেই ৰাতিটো নামাজ পঢ়ি থাকিব পাৰে অলপ পিছে দোয়া কৰিব আৰু কোন দোয়া পঢ়িব লাগে মই কৈ আছোঁ শবে বাৰাতৰ নামাজৰ নিয়ত আৰবিত যদি কৰে এনেকৈ নিয়ত কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল বারাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার নিয়তটো মই আকৌ কৈ দিছো নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল বারাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার আৰু যদি নিজৰ ভাষাত কয় মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত শবে বাৰাতৰ নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হ'ব তাৰ পিছত শবে বাৰাতৰ নামাজ কোন সূৰা দি আপুনি পঢ়িব উত্তৰ হৈছে যে আপুনি যিকোনো সূৰা দি পঢ়িব পাৰে আপুনি নিয়ত কৰি সানা পঢ়ি আউযুবিল্লাহ বিসমিল্লাহ পঢ়িলে সূৰা ফাতিহা পঢ়িলে আৰু যিকোনো সূৰা আপুনি জানে আপোনাৰ যি সূৰা মুখস্থ আছে তেনেকৈ যিকোনো সূৰা দি পঢ়িব পাৰে আৰু যদি আপুনি ভাবে সূৰা ইখলাসেৰে নামাজ পঢ়িবলৈ শবে বাৰাতৰ নামাজ সূৰা ইখলাস দিও পঢ়িব পাৰে আপুনি প্ৰতি ৰাকাততে সূৰা ইখলাস 10 বাৰ কৈ যদি পঢ়ে সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাস কুল হু সূৰা 10 বাৰ পঢ়িলে দ্বিতীয় ৰাকাতত আকৌ সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাস 10 বাৰ পঢ়িলে এনেকৈ পঢ়িব পাৰে যদি এনেকৈ পঢ়ে তেতিয়াহলে আপুনি শবে বাৰাতৰ নামাজৰ সওয়াবো পাব আৰু সূৰা ইখলাসৰ সওয়াবো পাব সূৰা ইখলাস এবাৰ পাঠ কৰিলে কুরআনে কারীমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায় দুবাৰ পঢ়িলে 20 পাৰা তিলাওয়াতৰ সওয়াব পোৱা যায় আৰু তিনিবাৰ সূৰা ইখলাস পঢ়িলে কুরআনে কারীম খতম কৰাৰ সওয়াব পোৱা যায় সুবহানাল্লাহ আৰু যদি 10 বাৰ সূরা ইখলাস আপুনি পাঠ কৰে মান ক্বারা সূরাতুল ইখলাস 10 মাররাত মানাল্লাহু লাহু কাসরান ফিল জান্নাহ আল্লাহু আকবার যে ব্যক্তি সূরা ইখলাস 10 বাৰ পাঠ কৰে আল্লাহ তাআলা তাৰ কাৰণে জান্নাতত এটি বিল্ডিং তৈয়াৰ কৰি দিয়ে আল্লাহু আকবার সেই কাৰণে আপুনি সূরা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি যদি সূরা ইখলাস দি আপুনি শবে বাৰাতৰ নামাজ পঢ়ে এনেকৈও আপুনি পঢ়িব পাৰে কোনো অসুবিধা নাই এতিয়া দোয়া কেতিয়া কৰিব
দোৱা আপুনি অলপ পিছে পিছে কৰিব পাৰে। আপুনি 2 ৰাকাত কৰি 4 ৰাকাত নামাজ পঢ়িলে, তাৰপিছত আপুনি হাত তুলি দোৱা কৰিলে, এনেকৈও কৰিব পাৰে। আৰু যদি ভাবে যে মই গোটেই পিছত শবে বাৰাতৰ নামাজ 12 ৰাকাত পঢ়িয়ে দোৱা কৰিম, তেনেকৈ কৰিব পাৰে। 12 ৰাকাত বুলিয়ে কথা নাই, আপুনি 20 ৰাকাত পঢ়িলে, 50 ৰাকাত পঢ়িলে, 100 ৰাকাত পঢ়িলে, যিমান পাৰে আপুনি নামাজ পঢ়িব। গোটেই পিছতো গোটেই শেষতো আপুনি দোৱা কৰিব পাৰে। আৰু অলপ পিছে পিছে দোৱা কৰাটো বেছি ভাল, কিয়নো এই ৰাতি আমি আল্লাহৰ পৰা বিচাৰিব লাগিব। আল্লাহ তাআলাই অফাৰ দিয়েতো, যেতিয়া যিটো মনত পৰিছে সেইটোৱে বিচাৰিছোঁ। যেতিয়া মোৰ মনত পৰিছে সেইটোৱে মই আল্লাহৰ ওচৰত বিচাৰিছোঁ, দোৱা কৰিছোঁ নিজৰ ভাষাত। আমাৰ ভাষাটো আল্লাহ বুজি পায়, আল্লাহ চব ভাষাই বুজি পায়। আপুনি যদি কোরআনৰ দোৱাৰ আয়াতসমূহ আছে এইবোৰ যদি জানে, ৰব্বানা আতিনা ফিদ দুনিয়া, ৰব্বানা জালামনা আনফুসানা, এইবোৰো দোৱা কৰিব পাৰে। আৰু নিজৰ ভাষাত, অন্তৰৰ যিটো ভাষা, অন্তৰৰ পৰা মোৰ অন্তৰে কি বিচাৰিছে এইটোতো আল্লাহ শুনে। আমি আল্লাহৰ পৰা বিচাৰিব লাগিব। আৰু কেতিয়াও লা তাকনাতু মিৰ ৰাহমাতিল্লাহ, আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, তুমি যিমানেই গুনাহগাৰ নোহোৱা, মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। আমি আল্লাহৰ ৰহমতৰ আশা কৰি আল্লাহৰ ওচৰত আহিব লাগিব, আল্লাহৰ ওচৰত হাজিৰ হ'ব লাগিব। ইয়া আল্লাহ, মই গুনাহগাৰ, তোমাৰ নাম গাফফাৰ, তুমি মোক মাফ কৰি দিয়া। মোৰ জীৱনত এনেকুৱা সমস্যা হৈ আছে, তুমি সমাধান কৰি দিয়া। মই বেমাৰত পৰি আছোঁ, তুমি মোক উদ্ধাৰ কৰা। আল্লাহ তাআলাই নিশ্চয় শুনিব। আল্লাহ তাআলাই অফাৰ দিয়ে। শবে বাৰাতৰ ৰাতি কেইটামান জিকিৰ আপুনি কৰিব, মই কৈ দি আছোঁ। আপুনি ধৰি লওক 4 ৰাকাত নামাজ পঢ়ি দোৱা কৰিলে, তাৰপিছত হাতত তসবি লৈ অলপমান তসবি কৰিলে, ঘূৰি ফুৰি থাকিলে অথবা বহি থাকি এই তসবিখিনি পঢ়িব। 1 নম্বৰত আপুনি 100 বাৰ কমচে কম সুবহানাল্লাহ সুবহানাল্লাহ 100 বাৰ পঢ়িব, আলহামদুলিল্লাহ 100 বাৰ পঢ়িব, আল্লাহু আকবার 100 বাৰ পঢ়িব, লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িব। লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়াৰ পিছত আপুনি দুৰুদ শৰীফ 100 বাৰ পঢ়িব, যিকোনো দুৰুদ আপুনি পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 100 বাৰ পঢ়িব। তাৰপিছত ইস্তিগফাৰ 100 বাৰ ইস্তিগফাৰ পঢ়িব। এনেকুৱা নামাজ পঢ়িব, দোৱা কৰিব, জিকিৰ কৰিব। আপুনি যেতিয়া শবে বাৰাতৰ নামাজ পঢ়ি শেষ হয়, শবে বাৰাতৰ নামাজটো আপুনি 100 ৰাকাতলৈকে পঢ়িব পাৰে। আপুনি যিমানখিনি পঢ়ে নামাজৰ পিছত, আপুনি বিতিৰ নামাজটো ইয়াত নপঢ়ি তাহাজ্জুদৰ নামাজৰ পিছত পঢ়িব, এইটো বেছি ভাল হয়। আৰু শবে বাৰাতৰ নামাজৰ পিছতো আপুনি বিতিৰ নামাজ পঢ়ি ল'ব পাৰে। আৰু বেষ্ট হৈছে, বেছি ভাল হৈছে, তাহাজ্জুদৰ পিছত আপুনি বিতিৰ নামাজটো পঢ়িব। তাহাজ্জুদৰ নামাজ কমসে কম 2 ৰাকাত নামাজ পঢ়িব পাৰি, অতিৰিক্ত 12 ৰাকাত। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 8 ৰাকাত নামাজ বেছিভাগ পঢ়িছিল, বেছিভাগ ৰিৱায়তত আহিছে। সেইকাৰণে তাহাজ্জুদৰ নামাজ আপুনি কমসে কম 8 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িব। আৰু তাহাজ্জুদৰ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি তাহাজ্জুদ নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতি শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰাতে আপুনি পঢ়িব পাৰে বা নিজৰ ভাষাটো আপুনি নিয়ত কৰিব পাৰে। তাহাজ্জুদৰ নামাজৰ সময় হৈছে ঈশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে, গোটেই ৰাতিটোৰ ভিতৰত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰি। কিন্তু ভাল সময় হৈছে, শ্ৰেষ্ঠ সময় হৈছে ৰাতি 2:30, 3টা, 3:30 এনেকুৱা সময়ত তাহাজ্জুদৰ নামাজ আপুনি পঢ়িব। শেষ ৰাতি তাহাজ্জুদৰ নামাজ পঢ়িব লাগে। এই ৰাতি বেছি বেছিকৈ নফল ইবাদত কৰিব, সেহেৰি খাই পিছদিনা ৰোজা ৰাখিব। আল্লাহ ৰাব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব, সকলো সমস্যা সমাধান হ'ব, জীৱনত বৰকত আহিব, আপোনাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব। কিয়নো এই ৰাতি ভাগ্যৰ ৰাতি হয়। আমি বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰিব লাগে। মহান আল্লাহ তাআলাই আমাক সকলোকে এই ৰাতি বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ ৰাজি খুশি, আল্লাহৰ খুশনদী হাসিল করার তৌফিক দান করুক। সকলকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।